गुड मर्निंग बंधुসকল আজি আপোনালোকৰ বাবে এখন আমেজ লৈ আহিছো 2016 লাষ্টৰ গাড়ী হয় ইন্স্যুৰেন্স পলিউশন সব আপডেট ফাৰ্স্ট পাৰ্টি ইন্স্যুৰেন্স আছে গাড়ী কন্ডিশন বিৰাট ধুনিয়া হৈ আছে আপোনালোকে বয়সস্থ মানুহজনৰ গাড়ী আছিল মানে গাড়ীখন আপোনালোকক একদম পুৰা মই মানে গ্যাৰান্টি দিম মানে মই আপোনালোকক গাড়ীখন মানে আপোনালোকে 10 বছৰলৈও একো সৰু কিবা কাম এটাও 10 বছৰলৈও আপোনালোকে একো কৰিব নালাগে যদিহে ভালকে চলায় তো গাড়ীখন ইমানে মজা হৈ আছে মই অলপ দেখাই দিছো গাড়ীখন মই যেটা চলাই আছো গাড়ীখন মানে ইমান মজা হৈ আছে নহয় আপোনালোকে দেখিলে গম পাব ইন্টেৰিয়ৰ কন্ডিশন আপোনালোকে সব একদম গুলি হৈ আছে 60000 চলিছে আৰু নিউ লুকস তো হয় কাৰণ ড্যাশবোৰ্ডটো বেলেগ 2015 লৈকে ড্যাশবোৰ্ড অলপ বেলেগ আছিল এটো বেলেগ কৰিলে ইয়াৰ পিছত গাড়ীখন আসলে আপোনালোকক মানে কি কম একদম মানে গাড়ী গুলি গাড়ী একোৱে কৰিব নালাগে আপোনালোকে জাস্ট লৈ একদম আৰামছে বিন্দাস চলাওক পুৰা গ্যাৰান্টি দিম মই আপোনালোকক যে গাড়ীখন আপোনালোকে ওচৰত দেখা মাত্ৰকে আপোনালোকে পছন্দ হ'ব একো সাউন্ড নাই বেৰিং বুচিং একো এইবোৰ সাউন্ড নাই বাকি ভিডিওটো মই ৰখাই পেলাই আপোনালোকক গাড়ীখন ভালকে দেখাই আছো আপোনালোকে চাই দিব ভিডিওটো আৰু গাড়ীখন চাই লওক আপোনালোকে দেখিয়ে অনুমান কৰি গম পাব যে মই গাড়ীখন ওয়াশিংত দিয়া নাই যেনেকৈ আনিছিলো তেনেকৈ আপোনালোকক ভিডিওটো ধুনীয়াকৈ দেখাও বুলি ভাবিলো ধুনীয়া টায়াৰ কন্ডিশন আপোনাৰ 80% ওপৰত আছে গোটেইটা টায়াৰ নতুন একদম বঢ়িয়া হৈ আছে আৰু গাড়ীখন অলপ লেতেৰা হৈ আছে তথাপিও যেনেকৈ আনিছিলো মই তেনেকৈ দেখাই দিছো আৰু বেক সাইডটো সব আপোনালোকে একদম নতুন গাড়ী নিচিনা হৈ আছে মানে গোটেই গাড়ীখনে আপোনাৰ অল ওভাৰ একদম পুৰা শাইনিং মাৰি আছে একো গমেই নাপায় আৰু এটা চাবি ইউজ কৰা নাই এটা চাবি আছে বাকি পেলে ডিকি কন্ডিশনটো এনেকুৱা দেখি একদম ধুনীয়া হৈ আছে আৰু স্পেয়াৰটো আপোনাৰ অলমোস্ট 45-50% আছে ধুনীয়া হৈ আছে বাকিখিনি বস্তু লগত অহা যি বস্তু আহে গোটেইখিনি বস্তু ইয়াতে আছে আৰু গাড়ীখন একদম সাউন্ডলেছ আপোনাৰ শ্বৰুমৰ পৰা উলিয়াই আনিলে যেটো ফিল পায় এখন নতুন গাড়ীত সেই ফিলটো আপুনি এই গাড়ীখনত পাব গাড়ীখন আপোনালোকে চালেই গম পাব সাইডগিটা একদম মানে পুৰা নতুন হৈ আছে গাড়ী কন্ডিশন আৰু গাড়ীখনৰ এসি সেসিবোৰ সব ডিজিটাল হয় ডিজিটাল অটোমেটিক এসি বাকি এফালে টায়াৰ কন্ডিশন এনেকুৱা আৰু ফ্ৰন্ট সাইডটো নিউ লুকসটো আহে অলপ এনেকুৱা যেটো ক্ৰোম গাৰ্নিশটো আছে কাৰণে দেখিবলৈ ধুনীয়া লাগে আৰু ভিতৰ কন্ডিশনটো আপোনাক অলপ দেখাই দিম ভিতৰটো সব একদম পুৰা ব্ৰেন্ড নিউ নিচিনা হৈ আছে মইতো ওয়াশিং দিয়াই নাই ওটা ওয়াশিং দিলেতো আৰু মজা হৈ যাব গতিকে দেখুৱাই দিছো আপোনালোকক সববোৰ বস্তু ধুনীয়াকৈ এটাকে দেখুৱাই দিওঁ যাতে আপোনালোকে বুকিং কৰাৰ পিছত আহি ইয়াতে কোনো অসুবিধা নাপায় সববোৰ ধুনীয়াকৈ দেখুৱাই দিছো বেক সাইডটো চাই লওক বেক সাইডটো একদম চিট কত ফটা চিটা দাগি সাগি নাই একদম ধুনীয়া হৈ আছে মানে মানুহজনে আজিলৈকে গাড়ীখন গ্লাছ খুলি চলোৱাই নাই যেতিয়া মই তেখেতক সুধিছিলো যে গাড়ীখন ইমান ধুনীয়াকৈ ৰাখে আপুনি কৈছে যে মই কিনাৰ পৰা আজিলৈকে গাড়ীখন গ্লাছ খুলি চলাই পোৱা নাই তো দেখুৱালো আৰু গাড়ীখনৰ মই প্ৰাইচটো ৰাখিছো 3,10,000 টকা যদি লয় আপোনালোকে ল'ব পাৰিব 3,10,000 টকা ফিক্স অলমোস্ট ফিক্সে আৰু গাড়ীখনৰ কন্ডিশন বিৰাট ধুনীয়া হৈ আছে যদি আপোনালোকে লয় কিবা এটা ডিসকাউন্ট হ'ব কিন্তু বিশেষ বৰ বেছিও নহব আৰু ইঞ্জিনটো আপোনালোকক দেখুৱাই দিম ইঞ্জিনটো চাই লওক ইঞ্জিনটো ধুনীয়া কিবা কটিং মাৰি থোৱা আছে ইঞ্জিন কটিং মৰা আছে একদম ধুনীয়া হৈ আছে কোনো নিগনি বেয়া বস্তু কিবা নকমাবলৈ স্প্ৰে মাৰি থোৱা আছে কটিং স্প্ৰে বুলি কয় আৰু বাকি এফালে বেটাৰী সেটি গোটেই নতুন হৈ আছে খুব ধুনীয়া হৈ আছে কন্ডিশন গাড়ীখন আপোনালোকে বুকিং কৰিলে বুকিং কৰিব পাৰিব ফাৰ্স্ট পাৰ্টি ইন্স্যুৰেন্স আছে গাড়ীখন দেখুৱাই দিলো কিমানেই আৰু কোনোবা যদি বুকিং কৰোঁ বুকিং কৰিব তো ভিডিওটো আজিলৈ ইমানেই আছিল বাই বাই